হয় সাগৰিকা চাওক যে বিজেপিয়ে 89খন 89টা বিধানসভা সমষ্টিত এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব। তাৰে ভিতৰত কালি যিখন প্ৰথম তালিকা প্ৰকাশ কৰিছিল, ইতিমধ্যে যিহেতু বিজেপি নেতৃত্বই বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে বিজেপিয়ে এখনেই তালিকা প্ৰকাশ কৰিব আৰু সেইখন 89জনীয়া তালিকাই তেওঁলোকে প্ৰকাশ কৰিব বুলি কৈছিল। কিন্তু কালিৰ দিনটোত তেওঁলোকে লক্ষণীয়ভাৱে 88জনীয়া এখন তালিকা প্ৰকাশ কৰিলে, য'ত এটা সমষ্টি তাত সন্নিৱিষ্ট কৰা নহ'ল আৰু সেইটোৱে হৈছে চিচিৰ বৰগাঁও। চিচিৰ বৰগাঁৱৰ সমষ্টি এটা নৱগঠিত এটা সমষ্টি আৰু সেই সমষ্টিটোক লৈ এনেধৰণৰ কিছুমান প্ৰশ্ন উত্থাপন হৈছে যে বিশেষকৈ যি ধৰণৰ কংগ্ৰেছৰ যিখন তালিকা প্ৰকাশ পাইছিল, সেই তালিকা প্ৰকাশ পোৱাৰ পিছতে বিজেপি নেতৃত্বই বা বিজেপিৰ একাংশ নেতাই কংগ্ৰেছক আক্ৰমণ কৰা পৰিলক্ষিত হৈছিল বা কটাক্ষ কৰা পৰিলক্ষিত হৈছিল যে কংগ্ৰেছ কেতিয়াও বংশবাদৰ পৰা মুক্ত নহয়, যাৰ কাৰণে তেওঁলোকে সাংসদ পুত্ৰ বা বিধায়ক পুত্ৰ বা মন্ত্ৰীৰ অঙহী বঙহীক তেওঁলোকে টিকট দি সেই কংগ্ৰেছৰ যিটো এটা নেচাৰ, যিটো বংশবাদক এনেধৰণৰ প্ৰাৰ্থিত্ব দিয়াৰ যিটো এটা নেচাৰ, সেই নেচাৰ কেতিয়াও সলনি কৰিব নোৱাৰে, এনেধৰণৰ কটাক্ষ কৰিছিল। কিন্তু সেই একেই এটা পৰিস্থিতিৰ সন্মুখীন এবাৰ বিজেপি হৈছে। বিজেপি চিচিৰ বৰগাঁৱৰ সমষ্টিটোক লৈ সন্মুখীন হৈছে, যিটো ৰাষ্ট্ৰীয় নেতৃত্বই কিন্তু তাক লৈ প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে। কাৰণ বৰ্তমান বিধায়ক যি বৰ্তমানৰ যি লখিমপুৰৰ বিধায়ক, বিশেষকৈ লখিমপুৰৰ বিধায়ক প্ৰদান বৰুৱাক লৈ পেলাই সেই প্ৰশ্নটো উত্থাপন হৈছে। প্ৰদান বৰুৱাৰ পত্নী অৰুণিমা লাহন চিচিৰ বৰগাঁৱৰ এগৰাকী অন্যতম প্ৰাৰ্থিত্ব দাবীদাৰ আছিল আৰু সেই কথাটো নিৰ্বাচন সমিতিয়ে হওক বা সংসদীয় বৰ্ডৰ সমিতিৰ যিখন বৈঠক হৈছিল, সেই বৈঠকত সেই নামটো প্ৰস্তাৱ আকাৰে আগবঢ়োৱা হৈছিল ৰাজ্যিক বিজেপিৰ ফালৰ পৰা। কিন্তু তাক লৈ ৰাষ্ট্ৰীয় নেতৃত্বই এটা প্ৰশ্ন উত্থাপন কৰিছে যে বংশবাদ, কাৰণ বংশবাদৰ কোনো ধৰণৰ আশ্ৰয় নিদিয়াৰ এটা ইংগিত প্ৰদান কৰা হৈছে। কিন্তু এনে সময়ছোৱাতে এতিয়া ৰাজ্যিক বিজেপিও বিমূৰত পৰিছে যে কি ধৰণে এই সমষ্টিটোত এটা প্ৰাৰ্থী তাত সংস্থাপিত কৰিব পৰা যায় বা প্ৰাৰ্থী এজনক আগুৱাই আনিব পৰা যায়। এনে সময়ছোৱাত নিৰ্বাচন প্ৰবন্ধন সমিতিৰ যি আহ্বায়কৰ দায়িত্বত আছে প্ৰদান বৰুৱাৰ পত্নী অৰুণিমা লাহন সেই সমষ্টিটোৰ পৰা নিৰ্বাচন খেলিব বুলি তেওঁ প্ৰচাৰ অভিযান বা তেওঁলোকে জনসাধাৰণৰ ওচৰত বা সংগঠনৰ কাম কাজ যিধৰণে বিগত সময়ছোৱাত কৰি গৈছিল, সেই কৰি যোৱাৰ এটাই মূলত কাৰণ আছিল যে তেওঁ চিচি বৰগাঁৱৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিব। কিন্তু বংশবাদক লৈ এনেধৰণৰ কিছুমান প্ৰশ্ন উত্থাপন হৈছে, যাক লৈ এতিয়া ৰাজ্যিক বিজেপিয়েও কোনো ধৰণৰ খোজ আগুৱাব পৰা নাই। আৰু এই চিচিৰ বৰগাঁও যিটো বিধানসভা সমষ্টি, সেই বিধানসভা সমষ্টিটোত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব আহোম ভোটাৰে। অৰ্থাৎ যি ধৰণৰ আহোম ভোটাৰ সেই সমষ্টিটোত আছে, আহোমৰ কোনো যদি প্ৰতিনিধি তাত প্ৰক্ষেপ কৰা হয়, তেতিয়া হয়তো শাসক পক্ষৰ কাৰণে সেই সমষ্টিটোত জয়লাভ কৰাৰ পথ কিছু পৰিমাণে সহজ হৈ উঠিব। আৰু সেই অংকৰ ভিত্তিতে হয়তো প্ৰদান বৰুৱাৰ পত্নী অৰুণিমা লাহনক এনেধৰণে সমষ্টিটোত প্ৰক্ষেপ কৰাৰ কথা চিন্তা চৰ্চা কৰিছিল। কিন্তু যেতিয়াই ৰাষ্ট্ৰীয় নেতৃত্বই সেই প্ৰশ্নটো কৰিলে, বিশেষকৈ বংশবাদৰ যিটো প্ৰশ্ন, সেই প্ৰশ্ন কৰাৰ পিছতে ৰাজ্যিক বিজেপি থমকি ৰ'ব লগা হৈছে। আৰু ইয়াৰ সমান্তৰালকৈ আমি যদি চাওঁ যে বিহপুৰীয়া সমষ্টিত বৰ্তমান ভূপেন বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আৰু সেই সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক অমীয় কুমাৰ ভূঞাক তাৰ পৰা যিহেতু আঁতৰোৱা হৈছে। আৰু এনে সময়ছোৱাত এতিয়া অমীয় কুমাৰ ভূঞা যথেষ্ট ক্ষুণ্ণ, কিন্তু তেওঁক যদি কোনোবা এটা অন্য সমষ্টি দিয়ে, তেতিয়াহ'লে তেওঁ সেই ক্ষেত্ৰত হয়তো তেওঁৰ যিটো অসন্তুষ্টি, সেই অসন্তুষ্টি কিছু পৰিমাণে কমিব। কিন্তু এটা কথা হ'ল যে 88টা সমষ্টিত প্ৰাৰ্থিত্ব যিহেতু ঘোষণা কৰিলে, এতিয়া একমাত্ৰ এটাই সমষ্টি আছে যিটো চিচিৰ বৰগাঁও। সেই চিচিৰ বৰগাঁৱত এতিয়া অৰুণিমা লাহনক যদি টিকট দিয়ে, তেতিয়াহ'লে বিজেপিয়ে যিটো কংগ্ৰেছক কটাক্ষ কৰিছিল বা জনসাধাৰণক যি ধৰণে তেওঁলোকে এটা মেছেজ দিবলৈ সৃষ্টি কৰিছিল যে বিজেপিত বংশবাদৰ কোনো প্ৰশ্ন নাই, বংশবাদৰ কোনো আশ্ৰয় নাই, এনে অৱস্থাত এতিয়া অৰুণিমা লাহনক টিকট দিলে সেই প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব। আৰু তাৰ বিপৰীতে এতিয়া অমীয় কুমাৰ ভূঞাক চিচিৰ বৰগাঁৱত দিলে সেই চিটটো জয়ী হৈ আহিব পৰাকৈ বিজেপি কিমান সক্ষম, সেই কথাও আজি এই মুহূৰ্তত চিন্তা কৰিবলগীয়া হৈছে। আৰু কালিৰ নিশাৰ ভাগত আমি দেখা পাইছিলোঁ যে প্ৰদান বৰুৱাৰ গুৱাহাটীস্থিত যিটো বাসভৱন, তাতে মুখ্যমন্ত্ৰী আৰু পীযুষ হাজৰিকায়ো গৈ সাক্ষাৎ কৰা পৰিলক্ষিত হৈছিল। আৰু স্বাভাৱিকতে এই সমষ্টিটোক লৈ আলোচনা কৰিছে আৰু তেওঁৰ প্ৰদান বৰুৱাৰ পত্নীৰ প্ৰাৰ্থিত্বক লৈ আলোচনা হৈছে। তাত কোনো ধৰণৰ সন্দেহ নাই বা কোনো ধৰণৰ তাত যদিও ৰাজহুৱাকৈ বা কোনো মুকলিকৈ সেই বিষয়ে কোৱা নাই, স্বাভাৱিকতে সেই ধৰণৰ আলোচনাই তাতে তেওঁলোকে কৰিছে। কিন্তু বিজেপিৰ নেতৃত্বই, বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি সেই কথা অৱগত কৰিছে যে আজি বা কাইলৈৰ ভিতৰত চিচিৰ বৰগাঁৱৰ সমষ্টিৰ প্ৰাৰ্থিত্ব কোনে লাভ কৰিব, সেইটো ৰাষ্ট্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে
অনুমোদন মৰ্মে তেওঁলোকে সেইটো ঘোষণা কৰিব কিন্তু এতিয়াও অপেক্ষাত আছে এতিয়াও আউল লাগি আছে অমিয় কুমাৰ ভূঞা নে অৰুণিমা লাহনক প্ৰক্ষেপ কৰিব বিচাৰিছে কাৰণ তাত আহোম ভোটাৰ আছে কিন্তু তাত বংশবাদৰ প্ৰশ্ন উত্থাপন হ'ব আৰু বিপৰীতে অমিয় কুমাৰ ভূঞা যি টিকট বঞ্চিত তেওঁক যদি প্ৰক্ষেপ কৰে তেতিয়াহ'লে অমিয় কুমাৰ ভূঞাক কিমান গ্ৰহণ কৰিব চিচিৰ বৰগাঁৱৰ সাধাৰণ ভোটাৰসকলে সেই দুটা প্ৰশ্নক লৈ এতিয়া কিন্তু ৰাজ্যিক বিজেপি এতিয়া বিমূৰত পৰা পৰিলক্ষিত হৈছে কিন্তু হয়তো আজি নিশাৰ ভাগলৈ নহবা কাইলৈ ভিতৰত হয়তো এনেধৰণৰ যি এইটো যিখন প্ৰতিচ্ছবি বা যিটো এটা নুবুজা অংক হৈ আছে সেই অংকৰ হয়তো সূত্ৰ ৰাষ্ট্ৰীয় বিজেপিয়ে হওক বা ৰাজ্যিক বিজেপিয়ে উলিয়াবলৈ সক্ষম হ'ব